নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈ আহিছো মুহূৰ্তৰ এটা ডাঙৰ খবৰ কোনো ধৰণৰ আপোচ কৰা নহব ছোৱালী যুৱতী মহিলাৰ সকলৰ সৈতে কোনো অত্যাচাৰ সহ্য কৰা নহব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে এখন বিশেষ তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তালিকাখন 2001 চনৰ পৰা বৰ্তমানলৈকে কিমান ঘটনা সংঘটিত হ'ল নাৰী কেন্দ্ৰিক কিমান ঘটনা হ'ল সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2019 বৰ্ষত সৰ্বাধিক হৈছিল নাৰী কেন্দ্ৰিক ঘটনা আৰু 2023 বৰ্ষৰ পৰা বৰ্তমানলৈকে নাৰী কেন্দ্ৰিক ঘটনা হ্ৰাস পাইছে কিন্তু যেটো নাৰকীয় ঘটনা বৰ্তমান সময়ত হৈ আছে নাৰী কেন্দ্ৰিক ঘটনা উদ্বেগজনক ঘটনা বৃদ্ধি পাইছে আৰু ইয়াক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ঢিং কান্তই শেষ কান্ত হওক এনে ধৰণৰ শাস্তি হ'ব লাগিব শাস্তি এনেকুৱা হ'ব নালাগে যে অপৰাধী কৰিছে আৰু সেই অপৰাধৰ বাবে শাস্তি নহয় তেনেকুৱা অপৰাধ যাতে পুনৰ জন্ম নহয় তেনেকুৱা শাস্তি হ'ব লাগে তাৰ বাবে বিশেষ প্ৰয়াস কৰিব চৰকাৰে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সবিস্তাৰি মুহূৰ্তত আমি জনাব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা নাৰী যুৱতী মহিলাৰ ওপৰত কৰা কোনো ঘটনাই সহ্য কৰা নহব বুলি এই মুহূৰ্তত হুংকাৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তালিকা প্ৰকাশ কৰিছে নাৰী যুৱতী মহিলাক লৈ সুৰক্ষিত ৰখাটো প্ৰতিগৰাকীৰে কৰ্তব্য কেৱল আৰক্ষী বা চৰকাৰ বুলি নহয় ৰাজ্যত বৃদ্ধি পোৱা ঘটনাক লৈ হেয়তীয়াকৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পাছতে তেওঁ তালিকা প্ৰকাশ কৰিছে খিলঞ্জীয়া যুৱতী মহিলাক টাৰ্গেট কৰি লৈছে একাংশই সেই কথা তেওঁ ইয়াৰ পূৰ্বে উল্লেখ কৰিছিল আৰু হেয়তীয়াকৈ পুনৰ তেওঁ উল্লেখ কৰিছে এই বিষয়ে 2001 চনৰ পৰা 2024 চনলৈকে যুৱতী মহিলাৰ ওপৰত হোৱা ঘটনাৰ তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত 24 বছৰৰ ভিতৰত শেহতীয়া 2 বছৰত নিৰ্যাতনৰ ঘটনা হ্ৰাস পাইছে বুলি তেওঁ উল্লেখ কৰিছে 2019 চনত সৰ্বাধিক নাৰীজনিত ঘটনা সংঘটিত হৈছিল সেয়া তেওঁ প্ৰুফ দিছে বৰ্তমান বিশেষ তালিকা প্ৰকাশ কৰিছে 3544টা ঘটনা হৈছিল 2019 বৰ্ষত ভাবক সৰ্বাধিক ঘটনা 2019 চনত হৈছিল আৰু বিপৰীতে 2023 চনত এই ঘটনা 989 টালৈ হ্ৰাস পাইছে অৰ্থাৎ যথেষ্ট হ্ৰাস পাইছে এতিয়ালৈকে নাৰীজনিত ঘটনা আৰু চলিত বৰ্ষৰ জুলাই মাহ পৰ্যন্ত এনে ঘটনা সংঘটিত হৈছে 580টা আৰু ঢিং কান্তৰ বিশেষভাৱে সতৰ্ক হৈছে চৰকাৰ প্ৰশাসন সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কোনো কাৰণতে নাৰীজনিত ঘটনা ৰেহাই দিয়া নহব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত হুংকাৰ দিছে কোনো কাৰণতে সহ্য কৰা নহব তাফাজ্জুল ইছলাম ঘটনাই শেষ হওক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী অৰ্থাৎ দিনত যেটো ঘটনা সংঘটিত হ'ল এনে ঘটনাৰ পাছত আৰু এজনে এনেকুৱা ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি নহয় তাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এনে ধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব নাৰী যুৱতী মহিলাৰ ওপৰত পৰা কোনো ধৰণৰ ঘটনা সহ্য কৰা নহব আৰু যিখন তালিকাটো প্ৰকাশ কৰিছে তালিকাখন এই মুহূৰ্তত আমি দেখুৱাই ল'ব বিচাৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 24 চনৰ তালিকা এই মুহূৰ্তত প্ৰকাশ কৰিছে চিৰিয়েল নম্বৰ 1 পৰা 24 2001 চনৰ পৰা 2024 চনলৈকে বৰ্তমান সময়ৰ তালিকা তেওঁ প্ৰকাশ কৰিছে 2001 চনত যদি চাই তেনেহ'লে নাৰীজনিত ঘটনা হৈছিল 817টা 2002 চনত হৈছিল 970টা 2003 চনত হৈছিল 1095টা 2004 চনত হৈছিল 1171টা 2005 চনত 1239টা হৈছিল আৰু ইফালে 2006 চনত 1244 2007 চনত 1437 2008 চনত 1438 2009 চনত 1631 2010 চনত 1721 2011 চনত 17টা ঘটনা হৈছিল 2012 চনত হৈছিল 1716 2013 চনত হৈছিল 1937 2014 চনত যদি চাওঁ তেনেহ'লে অলপমান বাঢ়িছে 1980 1980টা ঘটনা হৈছিল 2015 চনত অকণমান হ্ৰাস পাইছিল 1733টা হৈছিল 2016 চনত অকণমান বৃদ্ধি পালে 1779 আৰু ইফালে 2017 চনত আটাইতকৈ বেছি হৈছে 2016 পৰা 2017 কিন্তু যথেষ্ট বৃদ্ধি পালে 3544টা নাৰীজনিত ঘটনা সংঘটিত হ'ল 2018 চনত যদি চাই তেনেহ'লে একেই আছে 3296টা ঘটনা হৈছে 2019 বৰ্ষত সৰ্বাধিক ঘটনা হৈছিল 3546টা নাৰীজনিত ঘটনা 2020 চনত অলপমান হ্ৰাস পালে 1657টা ঘটনা হৈছিল নাৰীজনিত ইফালে 2021 চনত 1733লৈ হ্ৰাস পালে 2022 চনত অকণমান হ্ৰাস পালে 1113টালৈ হ্ৰাস পালে 2013 চনত 2023 চনত কমি গৈ একেবাৰে 989লৈ হ্ৰাস পালে নাৰীজনিত ঘটনা আৰু বৰ্তমান সময়ত এই বছৰটোত জুলাইলৈকে 580টা ঘটনা হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এনে ধৰণৰ ঘটনাবোৰ আৰু হ্ৰাস পাব লাগে আৰু ঢিং কান্দই যাতে শেষ কান্দ হওক তাফাজ্জুলৰ কান্দই যাতে শেষ হওক সেই কথাও তেওঁ উল্লেখ কৰিছে মুঠৰ ওপৰত কোনো কাৰণতে যুৱতী মহিলাৰ ওপৰত কৰা কোনো ঘটনাই আপোচ কৰা নহব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ শাস্তিহে হ্ৰাস কৰিব পাৰিব এনে ঘটনা সেই কথাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দোহাৰিছে যেটো অপৰাধ কৰিছে সেই অপৰাধৰ বাবে শাস্তি নহয় তেনেকুৱা অপৰাধী যাতে আৰু জন্ম নহয় তেনেকুৱা শাস্তি হ'ব লাগে অৰ্থাৎ
শাস্তিৰ ম্যাদবোৰ কঠোৰ হ'ব লাগে, শাস্তিৰ ম্যাদ দীঘলীয়া হ'ব লাগে বা কঠোৰ হ'ব লাগে, সেই কথা তেওঁ ইংগিতত প্ৰকাশ কৰিছে। বিগত 24 বছৰত হোৱা ঘটনাক্ৰমক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তালিকা প্ৰকাশ কৰিছে। 2019 চনত সৰ্বাধিক নাৰীজনিত ঘটনা সংঘটিত হৈছিল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হিঙত যিটো ঘটনা হৈ গ'ল, মই বাৰে বাৰে কৈ আছোঁ আৰু এই কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰিছোঁ যে লোকসভা নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় ৰাজনীতিত হোৱা এটা যিটো পৰিৱেশ আৰু ধুবুৰীৰ দৰে লোকসভা নিৰ্বাচনত এটা বিশেষ দলৰ বিজয়ৰ পিছত আমাৰ ৰাজ্যত কিছু ব্যক্তিয়ে অপৰাধজনিত কাম কাজত তৎপৰ হৈ উঠা আমি দেখা পাইছোঁ আৰু প্ৰায় 22টা ঘটনা আগত সংঘটিত হয়। যোৱাকালি ঢিং, তেজপুৰ, গোসাইগাঁৱতো এনেকুৱা ঘটনা সংঘটিত হয়। এইটো নহয় যে এনেকুৱা বিক্ষিপ্ত ঘটনা আন জিলাসমূহতো নহয়, কিন্তু হঠাতে এই ধৰণৰ ঘটনাবিলাক বাঢ়ি যোৱা আমি দেখা পাইছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ল'বলগীয়া কঠোৰ সিদ্ধান্তসমূহো আমি য'ত যেনেকৈ পাৰোঁ আমি লৈছোঁ। মই ভাবোঁ যে ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই ঘটনাবিলাক কমি যাব, কিন্তু এই ঘটনাবিলাকত যেতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতা আহে, ছ'চিয়েল মিডিয়াত তেওঁলোকক সমৰ্থন জনোৱা হয়, সাহস জনোৱা হয়, তেতিয়া অপৰাধীয়ে সাহস পায় আৰু অপৰাধীয়ে সাহস পালে এই ঘটনাবিলাক সমাজত বৃদ্ধি হয়। গতিকে মই সকলোকে অনুৰোধ কৰিম যে এনেকুৱা ঘটনা যাতে সমাজত নহয়, তাৰ বাবে সমাজ একত্ৰিত হৈ থাকিব লাগিব, সংগঠিত হৈ থাকিব লাগিব আৰু ৰাজ্য চৰকাৰে লোৱা কঠোৰ পদক্ষেপসমূহক সমৰ্থন জনালে আমি এই কাম কাজসমূহ বা এনেকুৱা অপৰাধমূলক ঘটনাসমূহ আমি নিৰ্মূল কৰিবলৈ